ডক্টৰ ভূপেন হাজৰিকা সাহেব ফালকে বটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে মাল শব্দটো ডিকশনাৰীত ভাল ভাল মিনিং আছে তেওঁ অসমীয়া ডিকশনাৰী চাই লওক সো এইটো অদ্ভুত মাল হয় এটো কোনো উপায় নাই কয় মই আন্দোলন নকৰো মই আন্দোলনক দিক নিৰ্ণয় কৰো আৰে কি বস্তু তাৰমানে তুমি মাৰটো নোখোৱা বেলেগে মাৰটো খাব লাগিব তেওঁৰ ক্লাৰিফিকেশনটো আপোনালোকে পঢ়িছে নে নাই মোটামুটি তেওঁ এটো বুজাই দিছে যে মই কি এটো মাউসে তুং টাইপ মই খালি ৰাস্তা দেখাই দিও কিন্তু মই আন্দোলন নকৰো তাৰমানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব মাৰটো আমাৰ বুৰৰ ওপৰত পৰিব লাগিব আৰু কোনবা এজন অখিল ৰঞ্জন দত্ত লিখিছে মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে আৰে তোমাৰ খা আছিল যেতিয়া সাহেব ফালকে বটা লিখিছিল তেতিয়া তুমি লিখিছিলা না না হিৰেন গোহাঁইৰ এগেইনষ্টত মই কানে ইউনিভাৰ্সিটি ভিসি কো মই ডিপি লব দিছো যে তেওঁ এটা ফেকাল্টি হয় কথাই কথাই মুখ্যমন্ত্ৰীক সমালোচনাৰে what is this code of conduct আছে তো ইউনিভাৰ্সিটি খনত তো কোনো সিস্টেম নাই যে ইউনিভাৰ্সিটিৰ প্ৰফেসৰে যি কোনো লিখিব পাৰে এটো তো এটা অদ্ভুত এটা নোশন লৈ বহি আছে এই ইউনিভাৰ্সিটিক অসম চৰকাৰে দৰমহা দিয়ে না এটো হ'ব নোৱাৰে নহয় ৰিজাইন দি পেলাই যি কৰা না সেইকাৰণে মই ভিসিক আৰু অহা ভিসি এপইন্টমেন্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্সিটিটো মই ষ্ট্ৰিক্ট কৰি দিম দ্যাট সিভিল সাৰ্ভিস কন্ডাক্ট ৰুল হেজ টু বি এপ্লাইড এবাৰ আমি এছেম্বলিত এক্ট আনি আছো যে ইউনিভাৰ্সিটিৰ ক্ষেত্ৰতো সিভিল সাৰ্ভিস কন্ডাক্ট ৰুল উইল এপ্লাই না এটা কথা কওকচোন সাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিল আৰু মই কৈ থাকিম দ্যাট ইজ মাই ওন এছেছমেন্ট আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া বেয়া শব্দ লিখা মালটো বহুত ভাল আমিতো ঘৰত কয় মাল বস্তু লৈ এটো ইটস এ ভেৰি গুড ওয়ার্ড এটা জিএসটিৰ হিন্দী সংস্কৰণটো মালে মালটো একদম ভাল শব্দ কিন্তু সাহেব লিখিব পায় নেকি সেইকাৰণে এইবিলাক মোৰ সুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল এতিয়া মই সুযোগ পাইছো মই এইবোৰ লৈ আছো মাজে মাজে তেওঁৰ বহুত কেইখন কিতাপ আছে সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব না যা মোৰ হাতত তথ্য আছে কিন্তু তেওঁৰ আৰু মই ইন্টেলেকচুৱেল কেতিয়াবা হলে কম মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে মানে I have evidence কে আজি আৰু আমি তেওঁৰ ওপৰত ডিসকাস কৰিব খোজা নাই কিন্তু ভূপেন হাজৰিকা কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয় যে আমাৰ জাতীয় আইকনক জুনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল গতিকে আজি আমাৰ জাতীয় আইকন সমূহক জুনে জুনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া যেনেকৈ আজি আমি ঔৰংজেবক দি আছো ঠিকছে ঠিক তেনেকৈ ভূপেন হাজৰিকা সাহেব ফালকে বটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব যেনেকৈ মোক মোৰ অপজিশনে গালি পাইলে মই হজম কৰি দিও কাৰণ মইও পাৰো মইতো কাকো পিছদিনা ফোনো কৰো মইতো কাকো ব্যক্তিগতভাৱে বেয়া নাপাও কাৰণ মইও পাৰো যেটা মুকো পাৰে ইট ইজ এ গেম ইমানটো মানুহে নিজৰ স্কিনখনটো টাফ হ'বই লাগিব আৰু বাওপন্থী স্কিমখন আৰু টাফ হ'ব লাগে আৰু যদি মই কেতিয়াবা কিতাপ লৈ পঢ়ি দিও কটন কলেজৰ প্ৰাক্তন জেনেৰেল সেক্ৰেটাৰী কেশৱ গগৈ এখন চিঠি লিখিছে এখন কিতাপ লিখিছিলে তাতে এখন পুৰা ডিকশনাৰী আছে হিৰেন গোহাঁইয়ে ব্যৱহাৰ কৰা অভদ্ৰ শব্দবিলাকৰ এখন তালিকা আছে কিতাপখন আমি কলেজত কটন কলেজত থাকোতে প্ৰকাশ কৰিছিলো আৰু মই এই মালটোৰ পিছত আজি লাগি থাকা নাই কটনৰ জেনেৰেল সেক্ৰেটাৰী থাকাৰ পৰাই লাগি আছো তেওঁ মোৰ পিছত তেতিয়াৰ পৰা মোক ঘৰুৱাবৰ কাৰণে কলেজতো তেওঁ কেম্পেইন কৰিছিলেগৈ নাই তেওঁক মই ভিসিক চিঠি এখন লিখিছো যে কোনটো সাৰ্ভিস ৰুলৰ আন্ডাৰত তেওঁ পৃথিৱীৰ সবত কথা কৈ থাকিব পাৰে যদি চিফ সেক্ৰেটাৰীয়ে ক'ব নোৱাৰে তেওঁ কেনেকৈ ক'ব পাৰে মই ভিসিক চিঠিখন গৈ দুই এদিনতে পাব যে তেওঁ কোনটো ৰুলৰ আন্ডাৰত এইবিলাক কৈ থাকে যদি চিফ সেক্ৰেটাৰীটো চিফ সেক্ৰেটাৰীও ক'ব কটন কলেজৰ প্ৰফেসৰেও ক'ব তেওঁ নিজকে কিবা স্বাধীনতাৰ এটা মানে পৰেশ বৰুৱাই স্বাধীনতা পোৱা নাই তেওঁ নিজে স্বাধীনতা পোৱা বুলি ভাবি ললে এইটো নহব এইটো হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰশ্বিপত নহব ক্লাছ কৰক ভাই মই ক্লাছত বহাই দিম এটা বছৰ দেখক যে ক্লাছৰ বাদে একোৱে নকব এই টিভি ষ্টেচনে ঘূৰি ফুৰাটো মই কৰাই আছো
ইউজিচিয়ে গধূলি সময়টো দিয়ে তেওঁলোকক ছুটি পঢ়িবৰ কাৰণে আৰু ষ্টেচনে গৈ টিভি ষ্টেচনত এপিয়াৰ হৈ পেলাই ৰাতিপুৱা কলেজত সময়ত নাযায় ইটোত নাযায় এইবিলাক বেয়া কথা ষ্টুডেণ্টৰ প্ৰতি নিজৰ দায়িত্বটো পালন কৰিব লাগেতো মোৰ ওপৰত আৰ্টিকল লিখে কেতিয়াবা আহি মোৰ লগত আহি দুই এষাৰ আপোনালোকক সন্মুখত বহাই কিবা ইছ্যুৰ ওপৰত কথা পাতকচোন অলাগতিয়াল কথাবিলাক এতিয়া ছাৰক কিয় মাল ক'লে আৰে সেই ছাৰে কিয় ভূপেন হাজৰিকা চাহেব ক'লে সেই ছাৰজনক সেইটো প্ৰশ্ন সুধচোন সেইটোতো সুধিব সাহস নাই ইমান ডাঙৰ মানুহ আৰে কোন চা ডাঙৰ মানুহ বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি কেতিয়াবা মই প্ৰেছ কনফাৰেন্সত কিতাপখনো দি দিম মই এইবিলাক অলপ মানুহক মনত পেলাই দিয়া আছো যে এইবিলাক মানুহে অসমখনক আন্দোলনৰ পৰিবেশত আবদ্ধ ৰাখি কিমান লৰা ছোৱালীক বেয়া আৰে হিৰেন গোহাঁই এটা কথা লিখিব নোৱাৰে নেকি এই যে দুখীয়া লৰাবিলাকে চাকৰি পাইছে সব বেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মা অন্তত এইটো ভাল কৰিছে তাকো ক'ব এইটো বুৰ্জুৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ